NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে। নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দিবলৈ চাই গুৰুত্বপূৰ্ণ খবৰ কিয়নো তো আপোনালোকৰ যিসকলৰ NRC বায়োমেট্ৰিক হৈ আছে, NRC বায়োমেট্ৰিকৰ কাৰণে এটা ডাঙৰ আপডেট কৰি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু ঘোষণা কৰিছে যে যিসকলৰ NRC বায়োমেট্ৰিক হৈ আছে তেওঁলোকৰ NRC এই বায়োমেট্ৰিকটো কেতিয়া সংশোধন হ'ব। বহুতো অসুবিধাত বহুতো মানুহে ভুগি আছে। তো এই বায়োমেট্ৰিক লৈ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু অমিত শ্বাহৰ লগত কিন্তু কথা পাতিছে। কি কথা পাতিছে আপোনালোকক মুখ্যমন্ত্ৰী নিজ মুখে আপোনালোকক শুনাবলৈ যত্ন কৰিছে। আপোনালোকৰ মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকক শুনি লওক। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে, আপোনালোকৰ NRC যিসকলৰ বায়োমেট্ৰিক আছে সেই বায়োমেট্ৰিকটো আপোনালোক কেতিয়া সমাধান হ'ব। এই বায়োমেট্ৰিকৰ কাৰণে কিন্তু বহুতো বেছি অসুবিধাত পৰি আছে। তেওঁলোকে কিন্তু বহুতো অসুবিধাত ভুগি আছে। সেইবাবে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু প্ৰচেছ লৈছে যে আপোনালোকৰ বায়োমেট্ৰিক কেতিয়া সংশোধন কৰি দিয়া হ'ব, কেতিয়া কি দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু নিজ মুখে লাইভত কিন্তু কৈছে। তো আপোনালোকে মুখ্যমন্ত্ৰীৰ লাইভটো আপোনালোকে শুনি লওক। তো আহক আমি চাই লওঁ মুখ্যমন্ত্ৰীৰ লাইভটো। যদি ভিডিঅ'টো ভাল লাগে লাইভটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে। NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে, প্ৰায় 9,22,000 মানুহৰ NRCৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ NRCৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে, আৰু কিছুমানৰ NRCৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম।